সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু জামুগুৰিহাটৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ কামনাৰে যোৱা 9 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ নন্দিকেশ্বৰত সাৰ্বজনীনভাৱে মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত হৈছে। 9 ফেব্ৰুৱাৰীৰ পুৱা পৰিৱেশ শুদ্ধিকৰণ বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাবিষ্ণু যজ্ঞৰ এই বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা 7 বজাত মংগলাচৰণ কাৰ্যসূচীৰ পাছতে 8 বজাৰ পৰা যজ্ঞাৰম্ভ আৰু আহুতি প্ৰদান কাৰ্যসূচীৰ লগতে 8:30 বজাৰ পৰা সমূহীয়া উপনয়ন আৰু সন্ধিয়া আৰতি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অহাকাইলৈ অন্তিম দিনাও পুৱাৰ পৰা মংগলাচৰণ আৰু যজ্ঞ আহুতি প্ৰদান পূৰ্ণাহুতি মহাশান্তি নিৰ্মালী প্ৰদানৰ পাছত প্ৰসাদ বিতৰণ আৰু ভোগ গ্ৰহণৰ পাছতে মহাযজ্ঞৰ সমাপ্তি হ'ব। অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমত সম্প্ৰতি জামুগুৰিহাটৰ নন্দিকেশ্বৰ এতিয়া যেন বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। নমস্কাৰ। যে আমাৰ এই মহাবিষ্ণু যজ্ঞ আমি ফেব্ৰুৱাৰী 9, 10, 11, 12 এই ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰি আছোঁ। 9 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ কৰি হৈছে। 9 আৰু 10 তাৰিখৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে। আজি 11 তাৰিখে আজি আমাৰ আজি আহুতি হৈছে, প্ৰায় 10,000 আহুতি আমাৰ হৈ গৈছে ইতিমধ্যে। আৰু লগতে আমাৰ 10জনৰ সমূহীয়া উপনয়নৰ আমি ব্যৱস্থা কৰিছোঁ আৰু সেই উপনয়নো আমাৰ এতিয়া চলি আছে। গতিকে এইখিনি আমাৰ কাৰ্যসূচী আজিৰ ভিতৰত হৈ আছে আৰু তাৰ অহাকালিলৈ 12 তাৰিখ আমাৰ পূৰ্ণাহুতি হ'ব। গতিকে অহাকালিলৈ আমি গোটেই আমাৰ এই কাৰ্যসূচীৰ সমাপ্ত ঘটিব। কিন্তু এইখিনিত আমাৰ এটা কথা আছে কি, আমাৰ সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজ, আমি 6খন আঞ্চলিক ব্ৰাহ্মণ সমাজ একত্ৰিত হৈ সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজ গঠন হৈছে। গতিকে সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ সহযোগত আৰু আমাৰ লগতে জামুগুৰিয়া ৰাইজৰ সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু জামুগুৰিয়া ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানভাগ পাতিবলৈ সক্ষম হৈছোঁ। নদুৱাৰৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।